বাৰঘৰলৈ গৈছিলোঁ আৰু তাৰ পৰা মোৰ নিজৰ নথকা কেইজোপামান ফুল সংগ্ৰহ কৰিলোঁ আৰু ফুলকেইপা মই ফুলৰ পুলিকেইটা খৰখেদাকৈ ৰুইয়ে পেলালোঁ আবেলিপৰত। আৰু ইয়াতে কি দিছোঁ চাওকচোন, তলতে কেইটামান শুকান গছপাত আৰু গোবৰ আৰু মাটি, নৰ্মেল যিটো মাটি সেইটো মিলাই লৈ অলপ মিলাই লৈ এনেদৰে ফুলকেইজোপা সাধাৰণভাৱে ৰুই থ'ম আৰু বাঢ়িলে আপোনালোকক দেখামেই। আৰু মোৰ প্ৰতিটো বস্তুৱে আপোনালোকক দেখাওঁ যিহেতু, সেইকাৰণে আজি মই কি পটত কেনেদৰে ফুল ৰুইছোঁ তাকো অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। মোৰ ফুলৰ পুলি ৰুবৰ বাবে টাব নাছিলেই বেলেগে, সেইকাৰণে যি টি টাবতেই ফুলকেইজোপা যেনে তেনে সজীৱ হওক বুলি সংগ্ৰহ কৰি ৰাখিবৰ কাৰণে পুলিকেইটা সজকেইটা ৰৈ যাওক বুলি এনেদৰে ৰুই পেলালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে, আপোনালোকেতো এনেকৈ ফুল ৰুৱে চাগে নহয়নে? আৰু মোৰ দৰে যদি ফুল ৰুৱে, হয়তো যদি যিসকলে নাজানে, এনেদৰে ফুল ৰুলে ফুল বাচিব আৰু ডাঙৰ হ'বলৈ অলপমান ফুল পুলিটো ৰুই সদায় পানী দিব লাগে। আৰু মই এয়া ৰুই পেলাই অলপ পানী দিম। এয়া মোৰ ফুলৰ পুলি ৰোৱা হৈ গৈছে।